কলিয়াবৰ আমবাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এক আজব ঘটনা। বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠদান হৈ থকাৰ সময়তে অচেতন হৈ পৰে বিদ্যালয়ৰ 6 গৰাকীকৈ ছাত্ৰী। প্ৰাথমিক চিকিৎসাৰ বাবে আমবাগান চিকিৎসালয়লৈ ছাত্ৰীকেইগৰাকীক বিদ্যালয়ৰ প্ৰধান শিক্ষকে লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ছাত্ৰীকেইগৰাকীক কলিয়াবৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানলৈকে সংকটমুক্ত হোৱা নাই ছাত্ৰীকেইগৰাকী। উক্ত গৰমৰ ফলতে উক্ত ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ছাত্ৰীকেইগৰাকী 10ম শ্ৰেণীৰ লিপিকা দেৱী, কবিতা বিশ্বাস, ৰমিকা সিনহা, প্ৰাথিকা দাস আৰু মেনকা বিশ্বাস। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ৰাতিপুৱা প্ৰথম ফাৰ্ষ্ট পিৰিয়ড যেতিয়া হৈ আছিল তেতিয়া মানে 2-3জন ষ্টুডেণ্টে অকণমান মূৰ ঘূৰাইছে, পৰি যাবলৈ ধৰিছে, তেনেকুৱা হৈছিল অকণমান। বিশেষকৈ এইখিনি হয় এওঁলোকে নোখোৱাকৈ আহে, টিউশ্যন থাকে ৰাতিপুৱা, কোনোবাই ৰুটি খাইছে, ৰুটি খাই অহাৰ কাৰণে তেনেকুৱা হৈছে। পিছত মই আমবাগান হস্পিটেলত লৈ আহিলোঁ। আমবাগান হস্পিটেলত ৰাখি বেজী দিছে। বেজী দিয়াৰ পিছত জখলাবন্ধা হস্পিটেললৈ পঠাই দিছে। গতিকে জখলাবন্ধা হস্পিটেলত মই নিজৰ গাড়ী দিও মই এজন ষ্টুডেণ্ট লৈ আহিলোঁ আৰু হস্পিটেলৰ যি গাড়ী আছে হস্পিটেলৰ গাড়ী দিও 3জন ষ্টুডেণ্ট অনা হৈছে। এনেকৈ টোটেল 5জন ষ্টুডেণ্ট ইয়াত আহিছে। আজি জখলাবন্ধা হস্পিটেললৈ অনা হৈছে। আমবাগান গাৰ্লছ হাই স্কুল।